Okay, hello everyone. Welcome back to the channel, Parshvati Majumdar. বহুত কেইটা ভিডিঅ' ওলাই গ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ বিষয়ে যে কিমান কাট অফ হ'ব বা এক্সাম পেপাৰ কেনেকুৱা আছিলে, পেটাৰ্ণ কি আছিলে, এভৰিথিং এণ্ড অল। চ' তাৰ ওপৰত এটা মানে থুলমূলীয়াকৈ এটা সৰু এটা ভিডিঅ' ওলাইছোঁ। চ' বেচিকেলি কাট অফখিনি ডিপেণ্ড কৰে আমাৰ তিনিটা ফেক্টৰ্ছত, মেইনলি নাম্বাৰ অফ এপ্লিকেণ্টছ, যিটো আমাৰ এৰাউণ্ড 37,200 মান আছিলে, মানে মোৰ দেন 37,000 আছিলে, বাট কিমানে এপিয়াৰ হৈছে সেইটো এতিয়ালৈকে মই গম নাই পোৱা। বাট অবভিয়াছলি লাইক চবেতো এপিয়াৰ নাই হোৱা, সেইটো এটা বেলেগ কথা। বাট তথাপিতো মানে 20% এপিয়াৰ হ'লেও ভাল এটা নাম্বাৰে হৈ যায়, বা 30% এপিয়াৰ হ'লেও ঠিক ঠাক এটা নাম্বাৰে হৈ যায় মানে। দেন কামছ ডিফিকাল্টি লেভেল অফ পেপাৰৰ ডিফিকাল্টি লেভেল কেনেকুৱা আছিলে, এণ্ড সেইটো ডিছকাছ কৰিম, য'ত আমাৰ এৰাউণ্ড 50 কুৱেশ্যনছ আহিছিলে এনফৰ্চমেণ্টৰ পৰা। দেন 10-15 কুৱেশ্যনছ আহিছিলে আমাৰ চি ছেটৰ পৰা, মেথছ এণ্ড ৰিজনিং। দেন ছায়েন্সৰ পৰা আমাৰ 6-7টা কুৱেশ্যন আহিছিলে, কাৰেণ্ট এফেয়াৰ্ছ আহিছিলে এটা দুটা, দেন ইকনমি আহিছিলে এটা দুটা, তেনেকুৱাকৈ আমাৰ GSৰো আহিছিলে কেইবাটা কুৱেশ্যন। মই একজেক্টলি থুলমূলীয়াকৈ এটা কথাটো কৈ দিছোঁ, বিকজ সকলোৰে তাত পেপাৰখন আছে অলৰেডি, পায়ে গৈছে। চ' মই গোটেইখিনি এটা এক্সপ্লেনেশ্যন কৰিব নাযাওঁ, যিহেতু আমাৰ ভিডিঅ'টো কাট অফৰ ৰিলেটেড মেইনলি হয়। নাম্বাৰ অফ পষ্ট এভেইলেবল, পষ্ট খুবেই কম আছিলে, এণ্ড সেইটো বস্তু আমি ডিছকাছ কৰিম ডেফিনেটলি এতিয়া। কিমান পষ্ট আছিলে, যে আমাৰ যদি আপোনালোকে চাই ভালকৈ 27 নাম্বাৰ অফ পষ্ট আছিলে আণ্ডাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। যদি আপুনি চাই জেনেৰেল কেটেগৰী মানে আনৰিজাৰ্ভড, দেয়াৰ উই হেভ 14 পষ্ট। তাতেও ৰিজাৰ্ভ ফৰ ওমেন 5, ডেট মিনছ 9 পষ্ট ফৰ জেনেৰেল, খুবেই কম আছিলে। লাইক মটিভেশ্যন মানে ইমানো নাথাকিব যদি কোনোবা ভালদৰে প্ৰিপেৰেশ্যন নাই কৰা। এণ্ড OBC কাৰণেও ছেইম, 6 পষ্ট, ৰিজাৰ্ভ ফৰ ওমেন 2, ছেইম ফৰ আদিবাসী এণ্ড অল 1 পষ্ট। দেন SC কাৰণে 2টা পষ্ট আছিলে, ST প্লেইনছ 2টা পষ্ট, দেন হিলছ 2টা পষ্ট, তেনেকৈ আমাৰ টোটেল 27টা পষ্ট আছিলে। এণ্ড ৰিজাৰ্ভ ফৰ ওমেন আমাৰ 7 পষ্ট। চ' 20টা পষ্ট আছিলে মেইলৰ কাৰণে আল্টিমেটলি থুলমূলীয়াকৈ ক'ব গ'লে। এণ্ড যিহেতু মেক্সিমাম অডিয়েঞ্চ আমাৰ অসমৰ ক'ব গ'লে জেনেৰেল OBC হয়, চ' তাত ক'ব গ'লে মানে কিমানটা পষ্ট আছিলে, বেছি পষ্ট নাছিলে আৰু 20টা পষ্ট আছিলে আল্টিমেটলি চাব গ'লে ভালকৈ। তাতেও 9টা পষ্ট ফৰ মেল এণ্ড 4টা পষ্ট ফৰ মেল ইন OBC। এনিহাও এইখিনি আছিলে আমাৰ পষ্টৰ কথা, যিখিনি অলৰেডি চবে গমেই পায় যে পষ্ট খুবেই কম আছিলে। এণ্ড তাৰপিছত আহিলে কাট অফটো একচুৱেলি মানে কি হয়, বহুতে ভিডিঅ'জবোৰ বনাই আছে যে মানে কাট অফ 105 to 110 যাব। মই 4-5টামান ভিডিঅ' চালোঁ বাৰু, য'ত মানে এনেকুৱাকৈ ক'লে যে কাট অফ 105 to 110 যাব, কোনোবাই ক'লে যে 110 to 115 যাব ফৰ জেনেৰেল। বাট সেইটো ইমান ঠিক মানে মোৰ হিচাপত পচিবল নহ'ব, বিকজ মই নিজেও মানে প্ৰিপেৰেশ্যন কৰি পৰীক্ষাটো দিয়া নাছিলোঁ, এণ্ড মোৰ স্ক'ৰ মানে 110ৰ ওপৰতে আছে। চ' সেই হিচাপত চাব গ'লে মানে খুব মানে মানুহে পাইছে, মানে লাইক নপঢ়াকৈ দিলেও মানে এটলিষ্ট মানুহখিনিয়ে পাইছে, মানে 110+ পাইছে মানুহ, বহুতখিনিয়ে পাইছে মানে। ঠিক আছে, যিহেতু পষ্ট খুব কম আছে, চ' মোৰ হিচাপতো জেনেৰেলৰ কাট অফ 140+ যাব, বিকজ এনেকুৱা মানে মানুহ আমাৰ কমন ফ্ৰেণ্ডত আছে যোনে 140+ পাইছে। চ' সেই হিচাপত চাব গ'লে কিন্তু মানে জেনেৰেলৰ কাট অফ ক'ব গ'লে 140+ যোৱাত মানে যাবলৈ আছে। OBCৰো ছেইম, ইমান বেছি ডিফাৰেঞ্চ নাথাকিব, যিহেতু পষ্টটো কম আছে, খুবেই কম, মাত্ৰ 6টা পষ্ট, তাতেও 2টা পষ্ট ৰিজাৰ্ভ ফৰ ওমেন, চ' 4টা পষ্ট থাকিব ফৰ মেল। চ' তেনেকুৱাকৈ ক'ব গ'লে 125 পষ্টমান, 125 স্ক'ৰ মান থাকিব লাগে। SCও চিমিলাৰলি 115+। SC এণ্ড STৰ কথাটো কি হৈছে, আমি ভাবোঁ যে মানে সিহঁতে বেকৱাৰ্ড ক্লাছেছ হয়, ন' ডাউট বেকৱাৰ্ড ক্লাছেছটো হয়, কিন্তু আজিকালি টেলেণ্টৰ কমি নাই মানে। আজিকালি খুব চোকা চোকা ল'ৰা ছোৱালীবোৰ আহি গৈছে SC STত, য'ত মানে সিহঁতে জেনেৰেলতকৈ ভাল ভাল মাৰ্কছ পায়। চ' আমি তেনেকুৱাকৈ মানে কাট অফটো কমাই দিব নোৱাৰোঁ যে আচ্ছা SC ST হয় তো মানে বেকৱাৰ্ড ক্লাছ হয় তো মাৰ্কছো বেকৱাৰ্ডে পাব। মাৰ্কছ বেকৱাৰ্ড নাপায়, মাৰ্কছ ভালেই পায়, ইনফেক্ট জেনেৰেলতকৈও খুব খুব ভাল মাৰ্কছে পায় আজিকালি মানে, ক'ব গ'লে মানে। ঠিক আছে, তো সেই হিচাপত চাব গ'লে কিন্তু SC STৰো কাট অফ খুব বেছি কম নাযায়, বাট গ'লে মানে এইখিনিমান যাব। কিন্তু মই এইটো ভালকৈ মানে মোৰ মানে আছে কনফিডেঞ্চ যে মানে জেনেৰেলৰ কিন্তু মানে কাট অফ হাই যাব, বাকী OBCৰো কাট অফ হাইয়ে যাব। ST STৰ অকণমান কম হ'ব পাৰে ডেফিনেটলি, সেইখিনি আছিলে। মোৰ এক্সপিৰিয়েঞ্চ ভালেই আছিলে, বেয়া নাছিলে, যিহেতু মই প্ৰিপেৰেশ্যন ঠিক তেনেকুৱাকৈ কৰি দিয়া নাছিলোঁ পৰীক্ষাটো। চ' ইট ৱাজ অভাৰঅল গুড, মাই স্ক'ৰ ৱাজ এবভ 110। একজেক্টটো কৈ কি লাভ, আল্টিমেটলি এনচাৰ কেইখনো আল্টিমেটলি ভুলেই দিছিলে। এণ্ড সেইটোৱে কথা আল্টিমেটলি। পিছত বাৰু চেঞ্জ কৰি দিলে বাৰু এনচাৰ কেইখন, সেইটো এটা বেলেগ কথা। বাট আদাৰৱাইজ মানে মানে কথাটো তেনেকুৱা আৰু মানে আল্টিমেটলি কোনোবা যদি ভালকৈ পঢ়ি থৈ দিছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে, এণ্ড গোটেইখিনি যদি পঢ়িছে, এমাহ দুমাহমান ভালকৈ প্ৰিপেৰেশ্যন যদি কৰিছে, তেনেহ'লে কিন্তু আউট অফ 50 কুৱেশ্যনছ 35+ কুৱেশ্যনছ কিন্তু ধুনীয়াকৈ এটেম্প কৰিব পাৰিব। কিন্তু যোনে ধৰক প্ৰিপেৰেশ্যন নাই কৰা ঠিক তেনেকুৱাকৈ, তো আউট অফ 50 মে বি 25 to 30 কুৱেশ্যনছ মান হয়তো পাৰিব পাৰে, যদি মানে আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে মানে। বাট যোনে ভালকৈ পঢ়ি দিছে তাৰ কাৰণে কিন্তু 35+, 40+টো ইমান ডিফিকাল্ট হ'ব নালাগে, বিকজ যিহেতু মানে মানে ডাইৰেক্ট কুৱেশ্যনো কেইবাটাও আহিছিলে মানে ট্ৰেন্সফৰমেণ্টৰ। ষ্টেটমেণ্ট বেছটো আহিছে, অবভিয়াছলি APSC হয়, বাট আদাৰৱাইজ মানে ইট ৱাজ অভাৰঅল গুড, এণ্ড ভালেই আছিলে। বাকী নেক্সট উই আৰ ৱেইটিং ফৰ আদাৰ নটিফিকেশ্যনছ টু কাম। থেংক ইউ, অল দ্য ভেৰি বেষ্ট।